আৰে এইজনী আকৌ ইয়াত কি কৰি আছে ওই তই মানে ফোনতহে লাগিছ মই ভাবিছিলো তইনো কি কৰি আছ ইয়াত তই অকণমান ইয়াক বুজাচোন যোৱাকালি যে আমি দোকানলৈ গৈছিলোঁ মই যে কোনো ল'ৰা মাতা নাই সি বিশ্বাসে নকৰে হেল্ল' জ্যোতিয়ে তোমাক ক'ব শুনাচোন ছে হে কৃষ্ণ মই নোৱাৰো তোৰ এখেতক বুজাব আৰু মই বুলিয়ে নহয় ওপৰৰ পৰা যদি ভগৱান নামি আহে নহয় ভগৱানেও বুজাব নোৱাৰিব আৰু তোক যদি ভালেই পায় ইমান কাজিয়া কিয় তহঁতৰ মইতো বুজাবলৈ চেষ্টা কৰোঁৱে কিন্তু বুজি নাপালে কি কৰিবি উফ ৰাম হ'ব বল তহঁতৰচোন এনেকুৱা হৈয়ে থাকে মাজে মাজে কাজিয়া মাজে মাজে ভাল তহঁতৰচোন এনেকৈ কাজিয়া হৈয়ে থাকে ভাল হ'ব বল ইমান চিন্তা কৰি নাথাকিবি বল তই গৈ থাকচোন মই গৈ আছোঁ ঠিক আছে সোনকালে তুমি কিয় এনেকুৱা বুজাচোন মই কালি কাকো মাতা নাই মাতাটোতো দূৰৰে কথা মই কাৰো পিনে চোৱাও নাই তুমি কিয় এনেকুৱা কৰা তুমি মোক অকণমান বুজাচোন নিশা এইফালে আহাচোন কি হৈছে তোমাৰ চকুত চকু বানি যে নে ঘৰত কাৰোবাৰ বেমাৰ নাই নাই বাইদেউ একো হোৱা নাই এই ছোৱালীজনীৰ কি হৈ থাকে বাকী কেইজনীতকৈ বহুত বেলেগ দেই বাপৰে ইমান ধুনীয়া গোন্ধাইছে মেগী হ'বই পৰা নাই আৰু এতিয়া গোন্ধ ওলাইছে দুটামান ৰেচিপি চাই ল'ব লাগিব তাৰ পিছত ধুনীয়াকৈ বনাম আৰু ইউটিউবতো আপলোড দিব পাৰিম ৱাহ ইমান ধুনীয়া গোন্ধাইছে আজি চাগে নিশ্চয় জ্যোতিয়ে কিবা বনাইছে ইমান ধুনীয়া গোন্ধাইছে সোনকাল যাব লাগিল নহ'লে গোটেই শেষ হৈ যাব এইজনী ডেইজি এই আকৌ খোৱাত এক নম্বৰ খাই তাই বহুত ভাল পায় অঁ মা এই মেগী বনাই আছোঁ নাই আজি অফিচ নাই আজি ছেকেণ্ড ছেটাৰডে যে আৰু মা শুনাচোন এটা কাম কৰিবা অহা দেওবাৰে মই ঘৰত যাম তুমি মুৰ্গী মাংস আনি থবাচোন মই ইউটিউবত এটা ধুনীয়া ৰেচিপি চাইছিলোঁ জানা ঘৰ গৈ বনাব লাগিব ঠিক আছে এতিয়া ৰাখোঁ দিয়া মই ধুনীয়াকৈ বনাই লওঁ অঁ ঠিক আছে এইজনী জ্যোতিষ্মা এই বনাই খুব ভাল পায় লগতে বেলেগক খুৱাইও ভাল পায় প্লিজ তুমি মোক ব্ৰেকআপ নিদিবা না মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ এইয়া চাওকচোন বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰি আছে নিশাৰ সেইটোৱে নাটক সদায় কাজিয়া আৰু কান্দা গোটা ঐ কি বনাইছ ইমান ধুনীয়া গোন্ধাইছে গোন্ধত চাগে ৰ'বই নোৱাৰিলি ন তই অৰে ইমান ধুনীয়া গোন্ধাইছে টেষ্ট কৰি চাব দে না ৰবিও হোৱাই নাই হ'লে দিম নহয় জিভাখনে যে ৰবই খোজা নাই শুনিছনে এইজনী চাগে আকৌ আৰম্ভ হ'ল বলচোন তোৰ হৈছে কি কিয় এনেকে কান্দি আছ ৰচোন এনেকৈ নাকান্দিবি ওচৰৰ মানুহবোৰে শুনিলে কি হ'ব আৰু মালিকনী বাইদেৱে শুনিলে কিন্তু কথা বেয়া হৈ যাব সি মোক আজি আকৌ ব্ৰেকআপ দিলে সি বোলে মোৰ লগত থাকিব নোৱাৰে মই ৰুম এৰি ঘৰলৈ গুচি যাম এতিয়া ৰচোন তই যে কলি ৰুম এৰিম তই কি তোৰ বয়ফ্ৰেণ্ডৰ কাৰণে ৰুমত আছ নে ঘৰখন চলাবলৈ ৰুমত আছ কচোন মোক ঘৰখনৰ কাৰণেই আছোঁ যাতে দুই পইচা ইনকাম কৰি মা আৰু মই চলিব পাৰোঁ তেন্তে এইবোৰ কি হা বয়ফ্ৰেণ্ডৰ কাৰণে ইয়াৰ পৰা গুচি গৈ ঘৰ চলাব পাৰিবি অজানিতে এইবোৰ ভুল নকৰিবি এই মাথাটো তোক এনেই দিয়া নাই চিন্তা কৰিবৰ কাৰণে দিছে আৰু এটা কথা মনত ৰাখিবি আমি ইমান দূৰৰ পৰা আহি ভাড়া ৰুমত এনেই থকা নাই আমি নিজৰ উদ্দেশ্য লৈ ইয়াত আছোঁ কোনোবাই পঢ়িবৰ কাৰণে ভাড়া ৰুমত আছে
কোনোবাই নিজৰ সপোন ৰচিবৰ কাৰণে আৰু কোনোবাই কামৰ কাৰণে গতিকে এইখিনি কথা তই নাপাহৰিবি এই ঠিকে কৈছে আমি এটা এটা উদ্দেশ্য লৈ ইয়াত আহিছোঁ এইবোৰ বাদ দে আমি ইমোচনেল বহুত হ'লো এতিয়া ধুনীয়া গোন্ধৰ মেগী খাওঁ লৈ আহিছোঁ ঐ বল তহঁতি যাচোন মোৰ এতিয়া খাব মন নাই বলচোন আগত খাই লওঁ তহঁতে যাচোন মোৰ মনটো ভাল নহয় মই অকণমান দেৰিকৈ খাম ধেত ছোৱালী এনেকে থাকিলে কেনেকে হ'ব বাৰু ষ্ট্ৰং হ'ব লাগিব ব্ৰেকআপ মানুহৰ হয়ে মোৰো হৈছিলে জান বল বল ধেই কান্দা কুটা বন্ধ কৰ আৰু কি টেষ্টি বনাইছ তই খাই ল মই নাখাওঁ দে নাখালে কেনেকে হ'ব খাওঁ নালাগে বাইদেউ মই আজি মেগী বনাইছিলোঁ চাওকচোন কেনেকুৱা হৈছে তুমিতো এনেই বনাই ভালেই পোৱা বাইদেউ মই বনাই খুব ভাল পাওঁ দিয়া টেষ্ট কৰি চাওক বহুত ধুনীয়া হৈছে দেই থেংক ইউ বাইদেউ আপুনি খাওক মই আহোঁ এইজনী মানে উঠিলে ডেইজি ডেইজি ঐ উঠ আকৌ সোনকাল দেওবাৰ হ'ল বুলি কি ইমান দেৰিলৈকে শুই থাকিবি নেকি আজি জান ধুনীয়া ৰেচিপি এটা বনাম ইউটিউবত চাইছিলোঁ কি ৰেচিপি আজি জান 4টামান বজাৰ পৰা মোৰ ভোক লাগি আছে এয়া ৰেচিপিৰ কথা শুনি চাগে তোৰ ভোক লাগিল ন জল্দি উঠ আজি ইমান সোনকালে উঠিল নে ঐ চাহ ল এই ক'ত গ'ল ওপৰত নাই দেখোন নাজানো ক'ত বা গ'ল ওপৰতো চাই আহিলোঁ বাহিৰত আছে চাগে আহ চোৱা তোমাক মই বাৰে বাৰে কৈ আছোঁ মই ৰুম এৰিব নোৱাৰোঁ আৰু তুমি মোক এটা কথা কোৱাচোন ডেইজি আৰু জ্যোতিয়ে তোমাক কি কৰিলে তুমি যে মোক সিহঁতৰ লগত লগ হ'বলৈ নিদিয়া চোৱা তুমি যিমান যি কৰিলে মই তোমাৰ কথা চব মানিব নোৱাৰোঁ যদি মোৰ কথা নুশুনা জানই নহয় কি কৰিম আৰে তুমি এইবোৰ কি কৈছা তুমিতো অকণমান মোৰ কথা ভাবি চোৱা মনত ৰাখিবি তই মোৰ ওচৰত চব আছে পাছত পাতি আছোঁ দিয়া তই মানে ইয়াতহে আছ ওপৰত বিচাৰি আছিলোঁ পিছে কাজিয়া ঠিক হ'ল নে তোৰ নাই এইবাৰ একেবাৰে আশা নাই কিয় কি হ'ল তই এনেই চিন্তা কৰি থাক আজি 5টা বছৰে দেখি আহিছোঁ এদিন ব্ৰেকআপ এদিন পেটছআপ আৰু চা যদি তোক সঁচা ভাল পাই ন কেতিয়াও ব্ৰেকআপ নিদিয়ে তই মিছাতে টেনশ্যন লৈ থাক নিশা তই চিন্তা নকৰিবি আমি আছোঁ নহয় আৰু কালিতো সোমবাৰ আমি মন্দিৰ গৈ আহোঁ ব'ল তাৰ পৰা বাহিৰে বাহিৰে অফিচ যাম মন্দিৰ যাওঁ ব'ল এই ঠিকেই কৈছে মন্দিৰ গ'লে মনটো ভাল লাগিব শুনচোন তই কিন্তু নাযাওঁ বুলি নকবি মই যাম কিন্তু আকৌ কি মই যে যাম তহঁতি কিন্তু কাৰো আগত নকবি দেই হাৰে আমি আৰু কাক ক'ব যাম আৰু তই আমাক এইখিনিও বিশ্বাস নকৰ বিশ্বাস কৰোঁ তহঁতেতো মোৰ আপোন মানুহৰ নিচিনা কিন্তু কি কৰিবি সি মোক ক'তোৱে যাব নিদিয়ে মই বান্ধোনৰ মাজত সোমাই পৰিছোঁ আৰে তোৰ মন্দিৰত যাওঁতেও ইমান ভয় বহুত কথা মই তহঁতক ক'ব নোৱাৰিম হ'লনে তহঁতৰ বল সোনকাল দেৰি হ'ব নহ'লে মোৰ হ'ল দেই বল বল তোৰ মুখত হাঁহি নাই যে কি হৈছে হা এনেকে নাথাকিবি দেই ছোৱালী এনেকে থাকিলে একদম ভাল নালাগে নাই বল
বাইদেউ আমি আহোঁ দিয়ক আজি ইমান সোনকালে যাব ওলালা যে কিবা কাম আছে নেকি আমি মানে অফিচ যোৱাৰ আগতে আজি মন্দিৰ যাম সেইকাৰণে সোনকাল ওলালোঁ অ' হয় নেকি যোৱা তেনেহ'লে হেল্ল' ক'ত আছ মই মানে অফিচতে আছোঁ তুমি কিয় সুধিলা মিছা কথা ক'ব আহিছ আৰে আজি তোৰ আৰে ফটো শুনাচোন ভাইৰেল কৰি দিয়াটো খাটাং তুমি শুনাচোন এবাৰ ঐ কোনে ফোন কৰিছে দেচোন মোবাইলটো নালাগে দে মোৰ সকলো শেষ হৈ গ'ল এই আকৌ কি হ'ল নাজানো নহয় বলচোন ঐ তোৰ হৈছে কি হা এনেকে গুচি আহিলি যে মই মৰি যাম মোৰ সকলোবোৰ শেষ হৈ গ'ল কচোন কি হৈছে আমি সকলোবোৰ ঠিক কৰি দিমতো নাই মই এইবোৰ কথা তহঁতক ক'ব নোৱাৰোঁ ক কি হৈছে তোৰ মাৰ শপত আৰু মোৰ শপত দিছোঁ ক বলচোন বল ক'ৰবাত বহিলে কথা পাতো এতিয়া কচোন কি হৈছে তোৰ আজি 3 মাহ ধৰি তই এনেকৈ আছ সি যি কয় মই সেয়াই শুনিব লাগে আৰু যদি মই তাৰ কথা নুশুনো তেতিয়াহ'লে সি মোক ভাইৰেল কৰিম বুলি কয় ভাইৰেল কিহৰ ভাইৰেল মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল তাৰ ওচৰত মোৰ ফটো আছে তই এইবোৰ ভুল কিয় কৰিছ নিশা তোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তই বহুত ডাঙৰ ভুল কাম কৰিছ মানুহে ভাল পায় অন্তৰৰ পৰা মনৰ পৰা দেহৰ পৰা নহয় অজানিতে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তই ইমান ডাঙৰ কথা এটা আমাৰ পৰা কিয় লুকুৱালি কচোন তহঁতি মোক বেয়া ভাবিবি বুলিয়ে মই কথাষাৰ কোৱা নাছিলোঁ তই মানে ভাবিছিলি এইবোৰ কথা আমি গম পোৱাৰ পিছত তোৰ সংগ এৰি দিম তই এনেকৈ কিয় ভাবিলি তই আমাক আগতে কিয় কোৱা নাছিলি আমি তোৰ লগত সদায় আছোঁ তই চিন্তা নকৰিবি আমি আইন হাতত তুলি ল'ম জানো তোৰো ভুল আছে সি শাস্তি পাবই এনেকৈ ভাঙি পৰাটো সমস্যাৰ সমাধান নহয় সমস্যাৰ লগত যুঁজিব লাগিব তই তাৰ ভয়ত সকলো সহ্য কৰি গ'লে নহ'ব তই মাৰ কথা ভাবচোন এবাৰ তহঁতৰ ঘৰখন তইতো চলাই আছ সিটো চলোৱা নাই গতিকে তই সাহসী নিশা আমি তাক এনেকৈ এৰি দিলে নহ'ব তাক এসেকা দিহে এৰিম আমি আইন হাতত তুলি ল'মেই এইবোৰ গম পোৱাৰ পিছত যদি সি আৰু কিবা কৰে মায়ে যদি গম পায় মই জীয়াই থাকিব নোৱাৰিম হাৰে তই ভয় কৰি আছ কিয় তই ভয় নকৰিবি তাক এসেকা দিহে এৰিম আমি অফিচত যোৱাতকৈ থানাত যাওঁ বল এই সমস্যাটো আগত সমাধান কৰি লওঁ তই ঠিকেই কৈছ ডেইজি বল ঐ বল